হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ আগন্তুক এক্সামবিলাকৰ কাৰণে। কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1ত দিয়া আছে হাউ মেনি শিডিউল ডাজ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেভ। আমাৰ ভাৰতৰ কনষ্টিটিউশ্যনখনত কিমানখন শিডিউল আছে বুলি ইয়াতে সোধা হৈছে। সেইটো ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব আপোনালোকৰ অপশ্যন বি 12 শিডিউল। আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনত কিমানখন শিডিউল আছে? 12খন শিডিউল আছে আৰু আপোনালোকৰ 25 পাৰ্টছ আৰু আমাৰ যোনটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনত 12 শিডিউল আৰু আপোনালোকৰ 395 আৰ্টিকল আৰু 25 পাৰ্টছ হয়নে নহয়? সেইবিলাক আপোনালোকে মনত ৰাখি ল'ব। 12খন শিডিউল আছে আৰু 395খন আৰ্টিকল আছে আৰু 25 পাৰ্টছ আছে। সেইটো আপোনালোকে মনত ৰাখি ল'ব, খুবেই প্ৰয়োজনীয় এটা কুৱেশ্যন হ'ব পাৰে। Question number 2 Question number 2 দিয়া আছে which region of the country conferred special status under Article 371 of the Constitution of India. Article 371 জেৰ আণ্ডাৰত কোনটো ষ্টেটক স্পেচিয়েল ষ্টেটাছ প্ৰভাইড কৰা হৈছে? ইয়াতে অপশ্যনসমূহ চাওঁ আহক। নাগালেণ্ড, ইয়াতে ফাৰ্ষ্ট অপশ্যনটো দিয়া আছে নাগালেণ্ড। নাগালেণ্ড কোনটো আৰ্টিকেলৰ আণ্ডাৰত আহে? 371 এৰ আণ্ডাৰত নাগালেণ্ডক কি কৰা হৈছে? স্পেচিয়েল ষ্টেটাছ বা স্পেচিয়েল প্ৰভিজনছ প্ৰভাইড কৰা হৈছে। ছিকিমক আৰ্টিকেল 371 এফ ছিকিমক আৰ্টিকেল 371 এফৰ আণ্ডাৰত কি কৰা হৈছে? স্পেচিয়েল প্ৰভিজনছ প্ৰভাইড কৰা হৈছে। আৰু মিজোৰামক আৰ্টিকেল 371 জিৰ আণ্ডাৰত স্পেচিয়েল ষ্টেটাছ বা আপোনালোকৰ স্পেচিয়েল প্ৰভিজনছ প্ৰভাইড কৰা হৈছে। চ' আমাৰ কাৰেক্ট অপশ্যনটো কোনটো হ'ব লাগে? 371 জে কাৰ লগত ৰিলেটেড হয়? হায়দৰাবাদ এণ্ড কৰ্ণাটকা। অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ, অপশ্যন ডি। Question number 3 Question number 3 দিয়া আছে who was the defense minister of India at the time of Indo-Pakistan war? Indo-Pakistan war সময়ত আমাৰ ভাৰতৰ ডিফেন্স মিনিষ্টাৰ কোন আছিল? সেইটো আপোনালোকে মনত ৰাখিব, জগজীৱন ৰাম। অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। আৰু আপোনালোকে কমেণ্ট কৰক ইণ্ডো-পাকিস্তান ৱাৰ টাইমত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল আৰু ইণ্ডো-পাকিস্তান ৱাৰ কোন চনত হৈছিল? সেইটো আপোনালোকে কমেণ্ট বক্সত জনাই দিব। Question number 4 Question number 4 দিয়া আছে who has the power to proclaim the state of emergency in India? আমাৰ ভাৰতবৰ্ষত ইমাৰ্জেঞ্চি ঘোষণা কৰিব পৰা পাৱাৰ কাৰ ওচৰত থাকে? সেইটো আপোনালোকে মনত ৰাখিব, প্ৰেচিডেণ্টৰ ওচৰত থাকে, হয়নে নহয়? সেইটো কোনটো পাৰ্টৰ আণ্ডাৰত আহে? পাৰ্ট নম্বৰ 18। পাৰ্ট নম্বৰ 18ৰ আণ্ডাৰত আহে আৰু আৰ্টিকেল 352ৰ পৰা 360লৈ আহে। আণ্ডাৰ পাৰ্ট 18 আণ্ডাৰ পাৰ্ট 18 আৰ্টিকেল 352 to 360 সেইবিলাকে কিহৰ সৈতে ডিল কৰে? সেইবিলাক আৰ্টিকেলে ইমাৰ্জেঞ্চিৰ সৈতে ডিল কৰে। আৰ্টিকেল 352ৱে আপোনালোকৰ ডিল কৰে কিহৰ সৈতে? নেশ্যনেল ইমাৰ্জেঞ্চি। আৰ্টিকেল 356এ কিহৰ সৈতে ডিল কৰে? ষ্টেট ইমাৰ্জেঞ্চি বা প্ৰেচিডেণ্ট ৰুলছ বুলি যোনটো কোৱা হয়। আৰু আৰ্টিকেল 360 কিহৰ সৈতে ডিল কৰে? আৰ্টিকেল 360 ডিল কৰে আপোনালোকৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ সৈতে আৰ্টিকেল 360 ৰিলেটেড। আৰ্টিকেল 356 ষ্টেট ইমাৰ্জেঞ্চিৰ সৈতে ৰিলেটেড। আৰ্টিকেল 352 নেশ্যনেল ইমাৰ্জেঞ্চিৰ সৈতে ৰিলেটেড। আৰু সেইবিলাক কোনে ঘোষণা কৰে? কাৰ ওচৰত সেইটো পাৱাৰ থাকে? প্ৰেচিডেণ্টৰ ওচৰত সেইটো পাৱাৰ থাকে। ইমাৰ্জেঞ্চি ঘোষণা কৰা পাৱাৰটো কাৰ ওচৰত থাকে? প্ৰেচিডেণ্টৰ ওচৰত থাকে, আমাৰ ৰাষ্ট্ৰপতিগৰাকীৰ ওচৰত থাকে। Question number 5 The nota option was first used in which year in the election in India? আমাৰ ভাৰতৰ যোনটো ইলেকশ্যনত কেতিয়া নটা অপশ্যনটো ইণ্ট্ৰডিউচ কৰা হৈছিল? নটা মানে হ'ল আপোনালোকৰ নান অফ দ্য এবভ। যেতিয়া আপোনালোকৰ যোনটো ইলেকশ্যন হয় ন, আমি ভোটিং কৰোঁ তেতিয়া তাতে প্ৰাৰ্থীবিলাকৰ নাম থাকে, হয়নে নহয়? কোনোবা এজনে ইলেকশ্যন খেলিছে, তাৰ নামটো থাকিব, হয়নে নহয়? কিন্তু এই নামবিলাকৰ লগতে আপোনালোকৰ এটা অপশ্যন আৰু এটা থাকিব কি? নন অফ দ্য এবভ বুলি থাকিব, নন অফ দ্য এবভ। যিসকল নাগৰিকে কাকো ভোট দিব নিবিচাৰে তেখেতলোকে নন অফ দ্য এবভ অপশ্যনটোত ক্লিক কৰিব পাৰে। সেইটো ব্যৱস্থাটো কেতিয়া আনিছিলে? কোন চনত আনিছিলে? আমাৰ অসমত চাগে সেইটো ইণ্ট্ৰডিউচ কৰা নাছিলে,
কিন্তু সেইটো মানে আনিছিলে আগতে এবাৰ 2013ত আনিছিলে বুজিছানে 2013ত 9টা অপশ্যনটো ইন্ট্ৰডিউচ কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষৰ ইলেকশ্যন চিষ্টেমত আৰু সেই 9টা অপশ্যনটো চাগে এতিয়া আঁতৰাই দিয়া হ'ল কাৰণ এই 9টা অপশ্যনটোত কোনোৱে মানে ইয়াতে টিক কৰা নাছিল সকলোৱে মানে নিজৰ নিজৰ কেণ্ডিডেটবিলাকক ভোট দিছিল গতিকে সেইটো আঁতৰাই দিয়া হ'ল পিছলৈ আপোনালোকে মনত ৰাখিব সেইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দেই RRBৰ কাৰণে RRB আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ এক্সামবিলাকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন 9টা অপশ্যন কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিল আমাৰ ভাৰতৰ ইলেকশ্যনত 9টা অপশ্যন ইন্ট্ৰডিউচ কৰা হৈছিল 2013ত Question number 6. Question number 6 দিয়া আছে The Constituent Assembly elected as its permanent chairman. আমাৰ Constituent Assemblyৰ permanent chairman কোন আছিল? সেইটো আপোনালোকে সকলোৱে চাগে গম পায় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ আৰু বি আৰ আম্বেদকাৰ কোন আছিল বি আৰ আম্বেদকাৰ আছিল খচৰা কমিটিৰ যোনটো অধ্যক্ষ যোনটো ড্ৰাফটিং কমিটি চেয়াৰমেন অফ ড্ৰাফটিং কমিটি যদি ড্ৰাফটিং কমিটিৰ চেয়াৰমেন সোধে তেতিয়া অপশ্যনটো কোনটো হ'ব বি আৰ আম্বেদকাৰ আৰু যদি কনষ্টিটুৱেণ্ট এছেম্বলিৰ পাৰ্মানেণ্ট চেয়াৰমেন বা আপোনালোকৰ যোনটো স্থায়ী সভাপতিৰ বিষয়ে সোধে তেতিয়া আমাৰ কাৰেক্ট অপশ্যনটো কোনটো হ'ব ৰাজেন্দ্ৰ প্ৰসাদ আৰু কনষ্টিটুৱেণ্ট এছেম্বলিৰ আইডিয়া কোনে আগবঢ়াইছিল সেইটো যদি আপোনালোকক সোধে তেতিয়া কোনটো হ'ব বি এন ৰাও সেইবিলাক আপোনালোকে মনত ৰাখিব Question number 7. Question number 7 দিয়া আছে What is the share of Anglo-Indian community in the Lok Sabha? আমাৰ লোক সভাত Anglo-India community ফালৰ পৰা কিমানজন সদস্য আহে আৰু ইয়াতে সুধিছে কিমানজন সদস্য আহে বুলি সেইটো আপোনালোকে গম পাই চাগে কিমান সদস্য আহে দুজন আহে গতিকে দুটা সিটস থাকিব হয়নে নহয় আমাৰ লোক সভাত Anglo-Indian communityৰ কাৰণে কিমানটা সিট ৰিজাৰ্ভ থাকে দুটা সিটস ৰিজাৰ্ভ থাকে আৰু এই দুজন ব্যক্তিক যোনটো Anglo-Indian community ফালৰ পৰা আহে এই দুজন ব্যক্তিক কোনে এপইণ্ট কৰে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এপইণ্ট কৰে সেইটো আপোনালোকে মনত ৰাখিব আৰু বৰ্তমান Anglo-Indian community ফালৰ পৰা অহা যোনটো দুটা সিট থাকে আমাৰ লোক সভাত সেইটো বৰ্তমান আঁতৰাই দিয়া হৈছে আৰু বৰ্তমান খালীয়ে হৈ আছে Question number 8. Question number 8 দিয়া আছে 103 Amendment of the Constitution deals with which of the following? যোনটো আমাৰ ভাৰতবৰ্ষৰ এমেণ্ডমেণ্ট কনষ্টিটিউশ্যনৰ এমেণ্ডমেণ্ট হৈ থাকে প্ৰয়োজন সাপেক্ষে হয় নে নহয় 103 নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে তলৰ কোনটো সংলগ্ন কৰা হৈছিল আমাৰ ভাৰতৰ সংবিধানখনত সেইটো আপোনালোকে মনত ৰাখিব আমি অপশ্যনবিলাক এলিমিনেট কৰিব ট্ৰাই কৰিম আপোনালোকে চাই থাকক ইয়াতে অপশ্যন 8 দিয়া আছে 27% ৰিজাৰ্ভেশ্যন ফৰ আদাৰ বেকৱাৰ্ড ক্লাছেছ আদাৰ বেকৱাৰ্ড ক্লাছেছ মানে আপোনালোকৰ যোনবিলাক OBC কাৰণে 27% ৰিজাৰ্ভেশ্যনৰ কথা কোনে কয় যোনটো কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে এড কৰা হৈছিল 27% ৰিজাৰ্ভেশ্যন ফৰ OBC বুলি আমাৰ যোনটো 102 নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে OBCৰ কাৰণে 27% ৰিজাৰ্ভেশ্যন চিষ্টেমটো এড কৰা হৈছিল আৰু ৰিজাৰ্ভেশ্যন ফৰ EWS ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ চিষ্টেমটো কেতিয়া এড কৰা হৈছিল 103 নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে এড কৰা হৈছিল আৰু যোনটো অপশ্যন চি দেখিছে আপোনালোকে গুডছ এণ্ড ছাৰ্ভিচ টেক্স GST কেতিয়া এড কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষৰ যোনটো সংবিধানৰ কিমান নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে GST এড কৰা হৈছিল 101 নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত GST এড কৰা হৈছিল অপশ্যন নম্বৰ ডি দিয়া আছে ৰিজাৰ্ভেশ্যন ফৰ SC/ST চিটছ ইন লোকসভা লোকসভাত আপোনালোকৰ SC/ST কেণ্ডিডেট থাকিব লাগিব সেই চিষ্টেমটো কিমান নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে এড কৰা হৈছিলে সেইটো আপোনালোকে মনত ৰাখিব 104 নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে ইয়াতে SC/STক লোকসভাত ৰিজাৰ্ভেশ্যন দিয়া হয় বুজিছেনে চ' আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে 103 নম্বৰত কোনটো এড কৰা হৈছিলে 103 নম্বৰ এমেণ্ডমেণ্টত আপোনালোকৰ ৰিজাৰ্ভেশ্যন ফৰ EWS ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া চিষ্টেমটো এড কৰা হৈছিলে বুজিছেনে Question number 9. Question number 9 দিয়া আছে How many members were there in the Constituent Assembly that wrote the Indian Constitution? আমাৰ ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰা টাইমত বা লিখা টাইমত আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ মেম্বাৰ কিমান আছিল বুলি ইয়াতে সোধা হৈছে কিমানজন ইয়াতে মেম্বাৰ আছিল বুলি সুধিছে ইয়াৰে আপোনালোকে সেইটো মনত ৰাখি ল'ব কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ 299 মেম্বাৰ আছিল আৰু আপোনালোকে কমেণ্টত জনাই দিয়ক কনষ্টিটুৱেণ্ট এছেম্বলিৰ যোনটো কনষ্টিটিউশ্যন মেকিং কমিটি এটা আছিলে এই কমিটিটোৰ আমাৰ অসমৰ পৰাও কেইজনমানে গৈছিলে
সেইসকল কোন আছিল সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। Question number 10. Question number 10 দিয়া আছে, the chairman of the Public Accounts Committee is being appointed by আমাৰ যোনটো চেয়াৰমেন, পাব্লিক একাউণ্টছ কমিটিৰ যোনটো চেয়াৰমেন, তেখেতক কোনে এপইণ্ট কৰে সেইটো আপোনালোকে মনত ৰাখিব। অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ, দ্য স্পীকাৰ অফ লোকসভা। আমাৰ যোনটো লোকসভাৰ স্পীকাৰ, তেখেতে কি কৰে, আমাৰ পাব্লিক একাউণ্টছ কমিটিৰ চেয়াৰমেনক এপইণ্ট কৰে। আৰু আপোনালোকে কমেণ্ট কৰক বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ লোকসভা স্পীকাৰ কোন হয়, আপোনালোকে কমেণ্ট কৰি জনাই দিব। যদি ভিডিঅ'টো শেষলৈ চাইছে দেন ধন্যবাদ সকলোলৈ। আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি থ'ব, যাতে আপোনালোকে ন'টিফিকেশ্যনসমূহ পাই থাকে।